আজি কাৰ্যসূচী আছিল দিব্যাংগ লোকসকলৰ অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে ৰাইটছ টু পাৰ্চন উইথ ডিজেবিলিটি এক্ট 2016 অধীনত যিখিনি প্ৰভিজনছ আছে তাৰ বিষয়ে বিশদভাৱে এক আলোচনা হ'ল আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত যথেষ্ট সুন্দৰভাৱে অনুষ্ঠানটো পৰিচালনা হৈ গ'ল আৰু ইয়াত আমি বিশদভাৱে ডিছকাছ কৰিছিলোঁ যে RPD এক্ট 2016 আণ্ডাৰত কি প্ৰভিজনছ আছে আৰু কি কৰণীয় আছে দিব্যাংগসকলৰ অধিকাৰ সুৰক্ষা কৰিবলৈ আৰু সেইখিনি কৰিব যাতে কি ব্যৱস্থা আইনখনত আছে সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছিল আৰু এইটো ষ্টেট কমিশ্যনাৰ অফ ডিজেবিলিটি গভৰ্ণমেণ্ট অফ আছামৰ অফিচৰ পিনৰ পৰা আয়োজন কৰা হৈছিল আজিৰ মেইন উদ্দেশ্যটো সেইটোৱে আছে ধুবুৰীত কিমান আপোনালোকৰ দিব্যাংগ চিনাক্তকৰণ কৰা হৈছে তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন বা চাৰ্টিফিকেট দিয়াৰ ক্ষেত্ৰত কেনেধৰণে ব্যৱস্থা কেনেধৰণৰ সেইটো একচুৱেলি ডিষ্ট্ৰিক্ট অফিচে ক'ব পাৰিব মইতো ৰিচোৰ্চ পাৰ্চন হিচাপে আহিছোঁ তো গতিকে সেই ডাটাখিনি মই ভাবোঁ ডিষ্ট্ৰিক্ট অথৰিটিয়ে ভালকৈ ডিষ্ট্ৰিক্টটো বহুত ল' ইন এডুকেশ্যনৰ বহুত প'ৰ মানুহ দি ভৰ্তি হা এইবোৰ মানুহক আপোনালোকে কেনেকৈ আইডেণ্টিফিকেশ্যন কৰা বা কিবা মেকানিজিম আছে নেকি আপোনালোকৰ আইডেণ্টিফিকেশ্যন মানে এইটোৰ প্ৰচেছটো হৈছে তেওঁলোকক ইভালুৱেট কৰিব লাগিব আৰু এইটো বস্তুটো হৈছে প্ৰথম UDID কাৰ্ডখনৰ দৰকাৰ হয় গতিকে UDID কাৰ্ডখন এটা পৰ্টেল আছে www.swavlamban.card.gov.in তাত তেওঁলোকে অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰিলে এনৰলমেণ্ট নাম্বাৰটোলৈ তেওঁলোকে চিফ মেডিকেল অফিচাৰ বা ডেজিগনেটেড হস্পিটেলত যাব লাগিব সেই তাতে গ'লে তেওঁলোকক একৰ্ডিংলি তেওঁলোকৰ কি ধৰণৰ মানে ডিজেবিলিটি আছে সেইটো এছেছ কৰা হ'ব আৰু একৰ্ডিংলি তেওঁলোকক কেটেগৰাইজ কৰা হ'ব ৰিচাৰ্চ পাৰ্চন হিচাপে আপুনি কি ক'ব খুজিব যে যিবিলাক ডিজেবিলিটি আছে তেওঁলোকক কেনেধৰণে চিনাক্ত কৰিব লাগিব কেনেধৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াৰ ওপৰত কি মতপোষণ কৰিব ইয়াৰ বেছিক বস্তুটো হৈছে আপোনাৰ UDID কাৰ্ড যিটো মই কৈছোঁ তেওঁলোকক এটা UDID পৰ্টেল এটা আছে যিটো মই কৈছোঁ যে swavlamban.card.gov.in তাত তেওঁলোকে এপ্লাই কৰিব লাগিব অনলাইন দি দিলে তাত যিখিনি ডাটা আছে সেই ডাটাখিনি ফিল আপ কৰি দিব লাগিব ফিল আপ কৰি দিয়াৰ পিছত তেওঁক এটা এনৰলমেণ্ট নাম্বাৰ দিয়ে সেই এনৰলমেণ্ট নাম্বাৰটো লৈ তেওঁলোকে যাব লাগিব চিফ মেডিকেল অফিচাৰ বা ডিষ্ট্ৰিক্ট যি হস্পিটেল আছে তাতে তেওঁলোকক ভেৰিফাই কৰিব তেওঁলোকৰ ডিজেবিলিটিটো এছেছ কৰিব কৰি তেওঁলোকে চাৰ্টিফিকেট দিব আৰু এই চাৰ্টিফিকেট লোৱা কাগজ যিখিনি আছে সেইখিনি লৈ তেওঁলোকে জইণ্ট ডাইৰেক্টৰ হেল্থৰ তাত জমা দিব লাগিব তেওঁলোকে সেই গোটেই কাগজখিনি আকৌ স্বাৱলম্বন যিটো ৱেবছাইট আছে তাত আপলোড কৰিব সেইটো কৰাৰ পিছত 15 দিনৰ পৰা 30 দিনৰ ভিতৰত বাই পোষ্ট তেওঁলোকৰ ডিজেবিলিটি কাৰ্ডখন UDID কাৰ্ড যিখন সেইখন তেওঁলোকৰ ঘৰলৈ আহি যাব সেইখনেই বেছিক বস্তু সেইখন কাৰ্ডৰ ওপৰত বেছ কৰিহে আপুনি এই যিখন আমি ৰাইটছ টু পাৰ্চন উইথ ডিজেবিলিটি এক্ট আছে বেনিফিটখিনি ল'ব পাৰিব তো প্ৰথম বস্তু হৈছে এই এক্টখিনি অহাৰ লগে লগে তেওঁলোকক ছ'চিয়েল ইনক্লুজন কৰাৰ কাৰণে যিটো ছ'চিয়েল ছিকিউৰিটি আছে যেনেকুৱা ফ্ৰী এডুকেশ্যন আছে জবত ৰিজাৰ্ভেশ্যন আছে তেওঁলোকক পেঞ্চন দিয়াৰ ব্যৱস্থা আছে তেওঁলোকৰ যিখিনি ব্যৱস্থা ইঞ্চুৰেঞ্চ আছে এই বস্তু বেনিফিটবোৰ তেওঁলোকে ল'ব পাৰিব 2 নম্বৰ হৈছে তেওঁলোকৰ ৰিহেবিলিটেশ্যন পাৰ্ট ৰিহেবিলিটেশ্যনটোত ফিজিকেল ৰিহেবিলিটেশ্যন আছে আৰু ইকনমিক ৰিহেবিলিটেশ্যন আছে ইকনমিক ৰিহেবিলিটেশ্যনৰ আণ্ডাৰত তেওঁলোকক ধৰক ভকেশ্যনেল ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আছে সেইখিনি দিলে তেওঁলোকে নিজৰ ছেল্ফ ৰিলায়েঞ্চ হ'ব পাৰিব নিজৰ ভাগে কিবা এটা কৰি খাব পাৰিব আৰু 2 নম্বৰ ফিজিকেল ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা আছে য'ত ধৰক ADIP বুলি এটা স্কিম আছে তাৰ আণ্ডাৰত ফিজিকেল এইডছ এণ্ড এপ্লায়েঞ্চেছ দিয়াৰ ব্যৱস্থা আছে হুইল চেয়াৰ ট্ৰাইচাইকেল মটৰাইজ যাৰ যেনেকুৱা দৰকাৰ সেই হিচাপত দিয়া তো এই গোটেই বেনিফিটখিনি ল'বৰ কাৰণে এই UDID কাৰ্ডখন দৰকাৰ গতিকে প্ৰথম তেওঁলোকে UDID কাৰ্ডখন ল'ব লাগিব লৈ পেলাই একৰ্ডিংলি তেওঁলোকে বেনিফিটখিনি পাব এইটো দৰকাৰ আছে যিহেতু এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ গতিকে চেষ্টা চলাই আছোঁ গতিকে ধৰক এৱাৰনেছ কাম কৰা হৈ আছে আৰু আজি তাৰেই এটা ভাগ হিচাপে আজি এই মিটিংখন হৈছে ধৰক মুৰব্বীসকলৰ লগত সেয়া কৰা হৈছে যাতে তেওঁলোকে আগবাঢ়ি যায় সেইটো আশা